ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰতো বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰিলে বাথৌ পূজা। চৰকাৰী বেচৰকাৰী স্কুল কলেজৰ লগতে বড়ো অধ্যুষিত অঞ্চলত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই বাথৌ পূজা। গোৰেশ্বৰ মহাবিদ্যালয়, বেচৰকাৰী শিক্ষানুষ্ঠান, চান জাবৰ আলী স্কুল, গোৰেশ্বৰ হায়াৰ ছেকেণ্ডেৰী দেখা গ'ল উখল মাখল পৰিৱেশ। গোৰেশ্বৰ মহাবিদ্যালয়ত বাথৌ পতাকা উত্তোলন কৰাৰ পাছতেই বড়ো লোকসকলৰ পৰম্পৰাগত ৰীতি নীতিৰে চিজু গছত পূজা কৰা হ'ল। তাৰ পাছতেই বড়োসকলৰ বাথৌৰ আৰজ অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকলেও অংশগ্ৰহণ কৰিলে। জি মাইনাও এইটো আমাৰ বড়ো ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচাৰ মাননীয় নাইল জাইল উজিৰ ছাৰৰ ঘৰলৈ নিয়া হ'ব আৰু সেইখিনি প্ৰগ্ৰামটো লৈ আমাৰ আজি কাৰ্যসূচী সমাপ্ত হ'ব। আৰু এই পূজা হিচাপে আমাৰ বাথৌ বা মানে 5টা তত্ত্ব আমাৰ বড়োত কোৱা হয় হা दै বাৰ অৰ অখ্ৰাং, অসমীয়াত কোৱা হ'ব চান বায়ু আকাশ পানী সেইখিনি মাটি। এই 5টাটো মানে লোৱা হয় আমাৰ বাথৌত। এই 5টা বস্তু নহ'লে আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰে। সেই 5টা তত্ত্বটো কোনে সৃষ্টি কৰে এইটোকে কয় ঈশ্বৰ বুলি কয় আৰু এইটোকে বিশ্বাস কৰি আমাৰ বাথৌ ধৰ্মীয় মানুহখিনি সেইখিনি বিশ্বাস কৰি আজিলৈকে পালন কৰি আহিছোঁ আৰু ইয়াৰ যোগেদি আমাৰ বড়ো সমাজৰ সংস্কৃতিটো ৰক্ষা হৈ আছে। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।